ৰাতিপুৱা দুকমুকালিতে গাঁৱত কোনো শুই উঠাই নাই। গৈ পেলাই পেলুৰামৰ ঘৰৰ পৰা কোমোৰা এটা চুকুৱাই আনিলো নহয়। ইমানখন কোমোৰা লাগি আছে, পকা পকা হৈ ওলমি আছে পাই। সেইদিনা বোলো পেলুৰামৰ ঘৈণীয়েকক ক'লো বোলো কোমোৰা এটা দেচোন। ইমানখন কোমোৰা থাকোঁতে নাই বুলি কৈ দিলে পাই। আজি বোলো চকুৱে এটা লৈ আহোঁগৈ বুলি লৈ আহিলোঁ। ভালদৰে খুজিলে নিদিয়ে নহয়। এনেকৈ ঘিউ যদি চিধা উঙলিৰে নোলায়, উঙলিত টেৰা কৰ দেনা চাহিয়ে বুলি কথা খাই আছে নহয়। সেইকাৰণে চুকৈ লৈ আহিবলগীয়া হ'ল আৰু। কোমোৰাটো খাবই লাগিব আৰু, ঘৰত চব্জি এটি নাইও। আৰু মই এইকেইদিন একদম কোমোৰা খাওঁ লাগি আছিলে, লৈ আহিলোঁ আৰু। পাছত ধৰা পৰিলে পৰিম, খোৱাৰ পাছত একো মতলব নাই। মই ৰুইছিলোঁ কোমোৰা এজোপা, মৰি থাকিলে আকৌ পানী বেছি হ'ল। ইমান ঠাণ্ডা লাগিছে ৰাতিপুৱা কোমোৰা চুকওঁগৈ বুলি চলখন ল'বলৈ পাহৰি থাকিলোঁ নহয় জছতে। কোনোবাই আকৌ দেখিলে এখন হ'ব আৰু এখন যুদ্ধ। সেইবুলিহে খৰধৰকৈ ওলাই আহিলোঁ, চলখনে ল'ব পাহৰি থাকিলোঁ পাই। জল্দি গৈ ঘৰত সোমাই দিওঁগৈ আৰু। ঠাণ্ডা দিনটো বৰ বেয়া পাওঁ দেই মই। ৰাতিপুৱা শুই উঠি গা ধোৱা, হাত দিব লাগিলে আকৌ গা ধুবই লাগে নহয়। উপায়ো নাই, ৰাতিপুৱা আকৌ হগা অভ্যাসটো আছে। বৰ ঝঞ্ঝটখন হৈ গৈছে পাই। পায়খানালৈ আহি মই একদম 15 মিনিটমান ৰৈ লওঁ আৰু ঠাণ্ডাত। তাৰপিছতে আকৌ ওলাই পেলাই টিউবেলত আকৌ 15 মিনিটমান ৰৈ লওঁ। পানী একেবাৰে ঢালিবই মন নাযায় গাটোত, ইমান ঠাণ্ডা পৰিছে অ'। ঠাণ্ডা দিনটো নাহিলে ভাল পাওঁ পাই। এদিন দুদিনকে তাকো ধান কাটিবলৈ হ'ব নহয় এতিয়া। ৰাতিপুৱাই শুই উঠি ভাত বনাই ধান কাটিবলৈ যা, কম আমনি নে এইবোৰ? গোটেই জীৱনটো আৰু এইবোৰ কৰি থাকোঁতে গ'ল আৰু। এই চেপেটিজনী শুই উঠাই নাই। এদিনমান সোনকালে উঠো, গাটো ধুই ভাতকেইটা পাতি দিওঁচোন। সেইবোৰ নাই নহয়। ল'ৰা ছোৱালী ধান্দা নাই, স্কুল যাবলৈ টাইম হ'ল কিবা কিবি বুলি। মই সেইবোৰ চুক কাণ মাৰি চাই থাকিব লাগে। বৰ লেতেৰি মানুহ আকৌ এজনী। তাতে ঠাণ্ডা দিনটো আহি দিলে যে ছুটি লাগি পৰিলে তাৰ। ইমান ৰাতিপুৱা চেপেটিটো ক'ৰ পৰা আহিলি? সেইটো হাতত কোমোৰা যে, ক'ৰ পৰা আনিছ হয়নে? মই আকৌ তই শুই নাই উঠা বুলিহে ভাবিছিলোঁ। সঁচাকৈ পাই, বাইদেৱে একদম মানুহৰ আগত লাজ পাই মাৰিব পাই। ইমান দেৰিলৈকেতো মানুহ শুই থাকে নে? তইনো সদায় শুইয়ে থাক আকৌ। তাতে আকৌ লাজ পাবলগীয়া কথাটো ক'ৰ পৰা আহিল হয়নে? হ'ব পাই, আপুনি যে লেট্ৰিনলৈ আহিছিল, লেট্ৰিনত সোমাওক আৰু। এনেকৈ তৰ্কাতৰ্কি কৰি থাকি লাভ নাই আৰু এতিয়া ৰাতিপুৱাই। আমি তৰ্কাতৰ্কি কৰা নাই পাই। ৰচোন এই কোমোৰাটো তই ক'ৰ পৰা আনিলি হয়নে? এইটো কেলে? কালি মই পেলুৰামৰ ঘৰলৈ যোৱা নাছিলোঁ জানো? কোমোৰা এটা খুজিছিলোঁ আকৌ পেলুৰামৰ মাইকী। তাৰপিছতে ক'লে বোলে ৰাতিপুৱা সোনকালে শুই উঠি আহি নিজে এটা ছিঙি লৈ যাব আৰু, মই নাথাকোঁ ঘৰত বুলি ক'লে। সেই ৰাতিপুৱাই গৈ কোমোৰাটো লৈ আহিলোগৈ পাই। বৰ এইকেইদিন কোমোৰা খাওঁ লাগি আছে আকৌ মোৰ। ঘৰত থাকিলে ইমান মন নাযায়, লোকৰ ঘৰত আছে যে, ঘৰত নাই যে বস্তুটো, সেইকাৰণে বেছিয়ে খাবলৈ মন গৈ আছিলে। আচৰিত পাইছোঁ পাই। পেলুৰামৰ ঘৈণীয়েকেনো তোক এনেকৈ হাতৰ পৰা পানী সৰকি নপৰা মানুহজনীয়ে তোক কোমোৰা দিলে নে, তাকো নিজে ছিঙি আনিবলৈ? আচৰিত পাইছোঁ পাই। তাকে বুলি আপুনি তাইক সুধিব যাব নালাগে আকৌ, একদম কৈ ফুৰিছে বুলি ভাবিব গাঁৱে। চবেই খুজিব যাব তাৰপিছত। মই যাওঁ দেই, ইমান গধুৰ হৈছে কোমোৰাটো, ভিতৰত থৈ আহোঁগৈ পাই। হৰি মানুহ মাৰিব। ইমান থিয়ৰি মিছা কথা এডাল কৈ পেলালেও চেপেটিয়ে ৰাতিপুৱাই মোৰ যাত্ৰা বেয়া কৰি পেলালে পাই। তাইৰ স্বভাৱটো কথা মই নাজানিলেহে। কালি গৈছিলে চাগে পেলুৰামৰ ঘৈণীয়েকক কোমোৰা খুজিবলৈ, নিদিলে যে। আজিহে ৰাতিপুৱাই গৈ চুৰ কৰি লৈ আহিলেগৈ আকৌ। তাই তেনেকুৱাই কৰে। আগদিনাখন মানুহৰ ঘৰত বস্তু বিচাৰিব, যদি নিদিয়ে পাছদিনাখন আকৌ যেনেকৈ হ'লেও চুৰ কৰি আনিবই তাই। তাইৰ এই স্বভাৱটোৰ কথা মোৰ বাহিৰে কোনে ভালকৈ জানে বাৰু? নিজৰ মতাটো নাজানে পাই। চেপেটি নিজৰ মানুহটোকে এইবোৰ কথা নজনায়। হ'লেও মই গম পাই যাওঁ আকৌ। এদিন আনিব, দুদিন আনিব, 3 দিনৰ দিনা ধৰা পৰিবই। এইবোৰৰ পৰা লাজ পাই মৰিব লাগিব দেই। পেলুৰামৰ ঘৈণীয়েকে যদি গম পাব লাগিলে, এনেকুৱা এখন ডাঙৰ যুদ্ধ হ'ব নহয়। কি কৰিম আৰু, চেপেটিক এইবোৰ কথা কোনে ক'বনো? বুজালেও বুজা মানুহ হ'লেহে। যি কৰে কৰি থাকক। মোৰ একো এইবোৰ মতলব নাইকিয়া হৈ গৈছে আৰু দিনক দিনে আমনি লাগিছে মোৰ। যাওঁ, পায়খানা কৰি গাটো ধুই মেলি। আজি চেপেটিয়ে ভাত বনাব হ'বলা, কোমোৰা আনিছে যে। পথাৰৰ পৰা এপাক আহোঁগৈ, ধানখিনি কেনেকেনো হৈছে চাই আহোঁগৈ, কিমান পকিছে নাই পকা। আজি ৰাতিলে কুকুৰা এটা মাৰি খাব লাগিব পাই। বহুত দিন হ'ল মাছ মাংস অকণ খাবলৈ পোৱা নাই। নদীত মাছ মাৰিবলৈ গৈ থাকিলে মাছ অকণমান খাব পাওঁ বাৰু, সদায় পিটিকা কৰি হ'লেও।
এইবোৰ বৰ সুস্তি লাগে নহয় মাছ মাৰি থাকিবলৈও জালখনো হে ফাটি অৱস্থাই বেয়া চিলাই চিলাইহে মাৰি আছো আকৌ নতুন জাল এখন কিনিবলৈ আৰু ভাবিব লাগিব ইমান সোপা পইচা ক'ত পাওঁ আজিকালি সস্তাত নাপায় নহয় মানুহজন কেনেকৈ চোতালতে লেপেট খাই বহি আছে আকৌ মই বোলো কামলৈ গ'ল বুলি ভাবিছোঁ হেৰি এই কামলৈ নাযায় নি বাৰু আপুনি নাযাওঁ আজি বৰ এলেহুৱা লাগিছে গাটো একেবাৰে কাম চাম কৰিবলৈ মন যোৱা নাই আৰু মোৰ আজি ৰেষ্ট লৈছোঁ বাপেকে কি ফটোৱা কথা কৈছে আকৌ আপুনি ঘৰত যে এক পইচা নাই সেইটো গম পাইছে নাই বাৰু নদীতহে মাছ মাৰিবলৈ এৰিলে আগতেহে মাছ মাৰি আছিলে মাছ কেইটামান বেছিয়েহে পইচা পাতি পাইছিলোঁ গাঁৱত এতিয়া সেইবোৰো এৰি দিলে দেখোন কি কৰি খাম বুলি ভাবিছে আপুনি এই জংঘলীতে সেনেকৈ মোক মুখে মুখে কথা নকবি দেই মোৰ বেয়া খং উঠে কিন্তু একদম হালোৱাই চাৰি মাৰি দুচেও কৰি দিম আকৌ পিঠি দেই মোক চম্ভালি কথা কবি আকৌ দেই ভাল কথা ক'লে বেয়াই পাব আৰু দিনটো কাম ধান্দা নাই সদায় সেই ৰেষ্ট লোৱাৰ নামত কাম ধাম নকৰে আৰু ন কোনে আনি খুৱাব আহিবা হা কোনে আনি খুৱাব এই মানুহ যদি সেই কুকুৰা ছাগলী বিক্ৰী কৰি যি কেইটকি পাওঁ ঘৰ চলিবলৈ হয়হে কিবা নিজৰ সেই নিজবগীয়া বস্তু কিছুমান লওঁ ক'লেও নাপাওঁ মেখেলা চাদৰ এযোৰ লওঁ বুলি ক'লেও পইচা নাইকিয়া হৈ যায় তোৰ কণাৰ পৰা মোৰ জীৱনটো এনেকুৱা গোটেইখন ধ্বংস কৰি দিলেহি আহিয়ে ইমান কুলক্ষণ ইমান মই দেখা নাছিলোঁ আকৌ আগতে দেই আৰু এনেকৈ কামৰ কথা কৈ নাথাকিবি কিন্তু দেই মই যেতিয়া মন যায় যাম যেতিয়া মন নাযায় নাযাম সেইটো মোৰ কথা মোৰ দেহা ময়ে জানো আকালো নাই ভঁৰালো নাই আগলৈও নাই পাছলৈও নাই ল'ৰা ছোৱালীও নাই কিহৰ কাৰণে ইমান কাপ জাপ কৰি মৰিব লাগে হা নিজে খাবলৈ মন আছে খাবি যি আছে যদি নাই নিজে আনি ল'বি মোক সেইবোৰ প্ৰেছাৰ দি নাথাকিবি দেই সঁচাকৈ পায় গাঁৱৰ মানুহে মিছাকৈ নকয় আপুনি সঁচাকৈয়ে একদম কাম ধাম নাইকিয়া ফাল্টু মানুহ আকৌ দেই ভয় নকওঁ নহয় মই আপোনাৰ কথালৈ ভয় নকওঁ মই আমুকি জংঘলীয়ে মতালে ভয় কৰিব বুলি নাভাবিব আকৌ দেই মোক যদি হালোৱাই চাই মাৰিবলৈ হয় ময়ো গটা মাৰি পঠিয়াই দিম আকৌ দেই মোৰো আকৌ একদম চুলি আগতে খংটো আকৌ সেইটো কথা আপোনাক ইমান বছৰ একেলগতে থাকিও বুজাবলৈ নালাগে মই মুখৰ ফুটনি আজিলৈকে ল'ৰা ছোৱালী এটা জন্ম কৰিব নোৱাৰিলি কি হয় ইমান ফুটনিটো হা জংঘলী যি নাম তাই গোটেই মোৰ জীৱনটো আহি জংঘল বনাই দিলেহি এতিয়াহে জংঘলৰ ভিতৰত থাকিবলগীয়া হৈছে লোকে গাঁৱত একদম থাকি মেলি কাম ধাম কৰি ধুনীয়াকৈ জীৱন কটাই আছে মই আকৌ নদীৰ পাৰতহে জংঘলৰ মাজত থাকিবলগীয়া হৈছে এতিয়া হেৰি মোৰ গাতে ভুলটো হ'ল ন নিজৰ মাটি বাৰী নাই মাক বাপেক ক'ত চিন নাই মোক মিছা কথা কৈ পেলানিহে বিয়া পাতিলে তাৰপিছতহে ঘৰৰ অৱস্থা দেখিছোঁ ভঙা চিগা মিছা কথা কৈ কৈ যে আনি লৈছিলে সেইবোৰ লাজ পাই নাই বাৰু ভাবিছিলে চাগে মোৰ ঘৰৰ পৰা সেই মাকৰ ঘৰৰ পৰা টকা পইচা ধন সম্পত্তি এসোপামান দি আহিব বুলি এতিয়া নিদিলেতো সেইকাৰণে এনেকৈ কথা শুনাব পাইছে আকৌ এলেহুৱাৰ জাত চালা ধুদৰ পচলা মই বাৰু এলেহুৱাই তইনো কণ চা কিজনী ইডালো নতি কৰিছনো তই ঘৰখন হে তোৰ কণা পাওহে একে আগৰ নিচিনাই ভঙা পজাতে থাকিবলগীয়া হৈছে তোৰ বাপেৰৰ ঘৰৰ পৰা একো এডাল দিন আহিলে দেখোন ইমানকৈ থাকিও ককাইৰেহে গোটেইখন শাসন কৰিলে জোৱাই বুলি একো এটা নিদিলে হ'ব আপোনাৰ লগত মুখ লাগি থাকিবলৈ মোৰ টাইম নাই জালে যাব নেজালে নাই কাম কৰিবলৈ যি আছে তাকে বনাই দিম খালে খাব নেখালে নাই মোৰ একো মতলব নাই মই এইটো নিমখেও ভাত খাই দিব পাৰোঁ এইবোৰত লাগি থাকোঁতে আচল কথাটো পাহৰিছিলোঁ গোহালিতহে গোবৰখিনি পেলাই থাকোঁতেহে মন কৰিছোঁ গোহালিৰ চালত দেখোন কোমোৰা এটা নাই মই একদম হিচাপত থৈ দিছিলোঁ কিন্তু সেইকেইটা আপুনি ক'ত নি বিক্ৰী কৰিলে সোনকালে কওক ঘৰ চলিবলৈ ক'ৰবাত কি কৰোঁ চিন্তাত দিমাগ গৰম হৈ থাকে সেই কোমোৰা কেইটা বা কেইপইচামান পাম বুলি সেই ইমান দিনৰ পৰা সাঁচি থৈ দিছোঁ তাৰে এটা নি পেলাই মনে মনে বিক্ৰী কৰি থৈ আহিছেগৈ ক'ত বিক্ৰী কৰিলে সোনকালে কওক কৈ দিছোঁ কিন্তু মই দহটোৰ মন মই ৰোৱা কোমোৰা হয় মোৰ বিনা অনুমতিত কোনেও নিব নোৱাৰে আপুনিও নোৱাৰে জল্দি কওক নিছে ক'ত মদ খালেগৈ কোমোৰা বিক্ৰী কৰি কৈ দিছোঁ কিন্তু মই কথা বেয়া হৈ যাব নহ'লে এই জংঘলী সঁচাকৈ তই পাগলী হৈছ যেন পাইছোঁ পাই তোৰ দিমাগত একো মাল মটং বুলিবলৈ একো নাই নি বাৰু গোহালিৰ ফালে মই এই 3 দিনমান হ'ল যোৱাই নাই গৰু চৰুবোৰ তইহে চা তাত আকৌ মোৰ কি কাম আৰু কোমোৰা বিক্ৰী কৰা কথা মই সম্পূৰ্ণটো ভবা নাই দেই মোক এনেই নেপাবিগৈ কিন্তু কৈ দিছোঁ ভালে ভালে কৈছোঁ মই নিয়াও নাই আৰু মোক কৈও নাথাকিবি বেছিকৈ মোক কৈ থাকিলে আকৌ খং উঠিব দেই নকৰা কামৰ বদনাম পালে মানুহটোৱে কেনেকৈ মিছা কথা কৈছে হৰি হৰি ইমান দেখাক দেখি মিছা কথা ক'ব পাৰে নে খাৰা মিছা কথা কৈ দিছে ঘৰখনত দুটাই মানুহ আছোঁ কোনে দিব বাৰু দুটাৰ ভিতৰত কোনোবা এটা নিনিলে ঐ জংঘলী একদম চিধা কৈ দিছোঁ মই কোমোৰা নিয়া নাই কৈ দিছোঁ কচমছে নিয়া নাই তোৰ কচম আপুনি নিয়া নাই যদি কোমোৰাটো নিলে কোনে
মই কি জানো আকৌ কোনে নিলে কাৰোবাক চিঙি পেলাই দিলি হ'বলা তাৰপিছত পাহৰি গলি হ'বই নোৱাৰে কালি দুপৰীয়া চাই থৈ দিছোঁ কোমোৰাকেইটা একদম হিচাপ মতে আছে কালি হে চেপেটি বাইদেউ এটা নিবলৈ আহিছিলে মই বোলো নিদো বুলি ক'লোঁ হিচাপত থৈ দিছোঁ বিক্ৰী কৰিব লাগে বুলি ঘৰখন কেনেকৈ চলিছোঁ জানেই মানুহবোৰে হ'লেও বস্তু বিচাৰি আহিব মই চেপেটি বাইদেউকে নিদিলোঁ আকৌ কোমোৰাটো আপুনি ক'লেই হ'বনে মই কাৰোবাক দি গৈছোঁ বুলি কালি গধূলিলৈকে আছিলে তাৰ পাছতহে মই চোৱা নাই ৰাতিপুৱা গোবৰ পেলাই থাকোঁতেহে মন কৰিছোঁ আকৌ হিচাপ কৰি চাইছোঁ হিচাপ মতে কোমোৰাই নাই নিলে হ'বলা সেইটো কোনোবাই চুৰ কৰি ৰাতিপুৱাতে মই নিয়া নাই দেই কৈ দিছোঁ কিন্তু কোনে নিলে বাৰু কোমোৰাটো মোৰ কিন্তু চেপেটিৰ ওপৰতে সন্দেহ হৈছে তাই এনেকুৱা এটা স্বভাৱ আছে আকৌ দেই বস্তু চুৰ কৰা স্বভাৱ এটা আছে তাইৰ আগত এতিয়া কেনেকুৱা হ'ল নাজানো বাৰু মই হ'লেও অনুমান এটাহে কৰিছোঁ আগতেও মই শুনিছোঁ গেৰেলি মুখত তাইৰ কথা কৈ থকা যোনেই নহওক লাগে কোমোৰা নিয়া মই উলিয়াহে এৰিম এই জংঘলীক চিনি পোৱা নাই মোৰ বাৰীৰ পৰা বস্তু চুৰ কৰিব আহে এই মাইকী মানুহবোৰ মানে একো কামৰ লাইকৰ নহয় মুখখনহে অকল পেটেৰ কৰি থাকিব জানে পাতি হাঁহৰ নিচিনা আজি বোলো কুকুৰা এটা মাৰিম বুলি ভাবিছিলোঁ গধূলিলে মুডটোৱে বেয়া কৰি পেলালে দেখোন এতিয়া বাৰু তাইক আকৌ কেনেকৈ সুধিম বাৰু কুকুৰা মাৰোঁ বুলি কুকুৰা খোৱা আশা এৰি দিলে ভাল হ'ব নেকি যাওঁ গৰুকেইটাকে বদলি কৰি থৈ আহোঁগৈ এতিয়া আৰু ঘৰত আছোঁ যেতিয়া একো এটা কাম নকৰিলে আকৌ গধূলিলৈ বকিব আছেই কোনে শুনি থাকে আৰু মাইকী মানুহৰ এইবোৰ পেটেৰ